আপোনাৰ স্বাস্থ্যৰ পক্ষে এবিধ অমূল্য খাদ্য মিঠা আলু কিন্তু কেনেকৈ অধিক জানিবৰ বাবে চাওক এই প্ৰতিবেদন মিঠা আলুৰ নাম শুনাৰ লগে লগে বহু লোকৰে মুখৰ পৰা পানী পৰিব ধৰে কিন্তু ইয়াক খালে বিশেষকৈ সিজাই খালে আপোনাৰ শৰীৰ কেনেধৰণে উপকাৰিতা সাধন কৰিব পাৰে জানেনে বাৰু মিঠা আলু খাবলৈ বহু লোকে ভাল পায় ইয়াৰ সোৱাদ আৰু গোন্ধই বহুতকে আকৰ্ষণ কৰিব পাৰে যাৰ বাবে তেওঁলোকে ইয়াক খাবলৈ বাধ্য হয় ইয়াৰ মিঠা সোৱাদ আৰু ক্ৰিমি টেক্সচাৰে মনক মোহিত কৰিব পাৰে ই বহু ৰঙৰ হয় যিবোৰৰ ভিতৰত কমলা বাদামী আৰু বেঙুনীয়া কিন্তু আপুনি জানেনে ইয়াক পানীত সিজাই খোৱাৰ কিমান স্বাস্থ্য উপকাৰিতা আছে তেন্তে আহক জানি লওঁ এই প্ৰতিবেদনৰ জৰিয়তে মিঠা আলুৱে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয় অন্যথা আমি বহু ৰোগৰ কবলত পৰিব পাৰোঁ নিয়মীয়াকৈ মিঠা আলু খালে চৰ্দি কাহ ফ্লু আদি ভাইৰাছজনিত ৰোগৰ আশংকা কমি যায় কাৰণ এই খাদ্যত ভিটামিন এ আৰু ভিটামিন সি পোৱা যায় পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ মিঠা আলুত পুষ্টিকৰ উপাদানৰ অভাৱ নাই ইয়াক খালে শৰীৰে ভিটামিন এ ভিটামিন সি পটাছিয়াম আৰু ফাইবাৰৰ দৰে পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে লাভ কৰে ইয়াৰ পাছতে হজম শক্তি উন্নত হ'ব মিঠা আলুত প্ৰচুৰ পৰিমাণে আ থাকে যাৰ ফলত মল মূত্ৰ নিয়ন্ত্ৰণ কৰাত সহজ হয় আৰু হজম শক্তিও উন্নত কৰে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ই যথেষ্ট উপকাৰী ভাৰতত হৃদৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে বহু লোকে হাৰ্ট এটেকৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতি হৈছে এনে পৰিস্থিতিত নিজকে এই মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিবলৈ হলে মিঠা আলুৰ দৰে স্বাস্থ্যকৰ খাদ্য খাব লাগিব ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে যিয়ে ৰক্তচাপ বৃদ্ধি কৰিবলৈ নিদিয়ে যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় ওজন কম কৰাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে মিঠা আলুৰ সোৱাদ মিঠা হলেও ই কম কেলৰি আৰু উচ্চ আহযুক্ত খাদ্য যাৰ ফলত আপোনাৰ পেটটো দীৰ্ঘ সময়লৈকে ভৰি থাকে আৰু ফলত আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাহে লাহে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰিব